উজনি বিধ্বস্ত ৰাইজৰ মাজত বা ৰাইজৰ বাবে সহায়ৰ হাত আগবঢ়াই দিছে আদিবাসী কল্যাণ পৰিষদে প্ৰদান কৰিব এমাহৰ দৰমহা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ তেওঁলোকে এমাহৰ দৰমহা আগবঢ়াব বানপীড়িত জিলা কেইখনত সাহায্য প্ৰদান কৰিব পৰিষদে শেহতীয়া এইটো এটা খবৰ আহি পৰিছে উজনি বিধ্বস্ত ৰাইজৰ বাবে সহায়ৰ হাত আগবঢ়াব আদিবাসী কল্যাণ পৰিষদে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এমাহৰ দৰমহা তেওঁলোকে আগবঢ়াব বানপীড়িত জিলা কেইখনত সাহায্য প্ৰদান কৰিব পৰিষদে মানে CM যেটো ৰিলিফ ফাণ্ডত আছে আমি এক মাহৰ দৰমহাটো দি দিলো আৰু কাউন্সিলৰক কিমানজন আছে আপোনালোকৰ আদিবাসী কল্যাণ পৰিষদৰ কৰ্মচাৰী গোটেই আমি সহ মিলাই আমি টোটেল 15 জন আছো আৰু 15 জন আছো 15 জনৰ গোটেই কিটাৰ ফাণ্ড মানে হেৰিটো যিখিনি মানে স্যালাৰি এক মাহটো আমি CM ফাণ্ডত ৰিলিফ ফাণ্ডত দি দিলো আৰু ক্ৰমাৎ উন্নত হৈছে উজনি বান পৰিস্থিতি কিন্তু এতিয়াও বানত ডুব গৈ আছে শিৱসাগৰ জিলাৰ শতাধিক গাঁও আজিও আশ্ৰয় শিবিৰত 40,000ৰো অধিক লোক থকাৰ বিপৰীতে পথৰ দাঁতিতো আশ্ৰয় লৈছে হাজাৰ হাজাৰ লোকে জলৰ প্ৰলয় কেৱল মানুহ বন্যপ্ৰাণী জীৱন কাঢ়ি নিয়াই নহয় তছনছ কৰিলে সপোনৰ ঘৰখন ধন জন সকলো বান বিভীষিকাৰ 9 দিন পাৰ হ'ল আজি নৱম দিনাও শিৱসাগৰৰ কেইবাটাও মৌজাৰ শতাধিক গাঁও বানত প্লাবিত হৈ আছে বিশেষকৈ দৰিকাৰ যি পানী সেই জলস্তৰ যি ধৰণে হ্ৰাস হ'ব লাগিছিল হ্ৰাস নোহোৱাত বৰ্তমানেও প্লাবিত কৰি ৰাখিছে বেদবাৰী মৌজা কোঁৱৰপুৰ মৌজা আৰু হাঁহচৰা মৌজাৰ শতাধিক গাঁও পানী শুকাল কেৱল শুকোৱা নাই চকুলো ঘৰ দুৱাৰ ধনজন সকলো তছনছ কৰিলে কালৰূপী বানে 3 জিলাৰ চৌদিশে কেৱল বৰ্ণাঢ্যৰ হাহাকাৰ ক্ৰমাৎ উন্নত হৈছে উজনিৰ বান পৰিস্থিতি কিন্তু এতিয়াও বানত ডুব গৈ আছে শিৱসাগৰ জিলাৰ শতাধিক গাঁও দিখৌ দিচাং আৰু দিৰৈ নদীৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে দৰিকা নৈ যাৰ বাবে বহু গাঁৱত এতিয়াও পানী ওলাই যাব পৰা নাই বাসগৃহ বৰ্তমানেও পানীত ডুব গৈ আছে এয়া হৈছে শিৱসাগৰৰ বালিবাট চাৰিআলিৰ দৃশ্য বালিবাট চাৰিআলিৰ এই যিবিলাক বাসগৃহত এতিয়াও একাকাল পৰ্যন্ত পানী এইবিলাক দেখিছে বাহনসমূহ এনেধৰণেই তেওঁলোকে উলিয়াবলৈ গৃহস্থই আচলতে সময় নাপালে আজিও আশ্ৰয় শিবিৰত 40,000ৰো অধিক লোক থকাৰ বিপৰীতে পথৰ দাঁতিটো আশ্ৰয় লৈ আছে হাজাৰ হাজাৰ লোকে এতিয়াও বহু অঞ্চলত ঘৰৰ বাহিৰে ভিতৰে এক কঁকাল পৰ্যন্ত পানী ইপিনে চৰাইদেউ নাজিৰা শিৱসাগৰ যোৰহাটৰ বহু অঞ্চলত আজিও বিচ্ছিন্ন হৈ আছে যোগাযোগ তেনেকুৱা টোপনি ক্ষতি হৈছে খোৱা বোৱা শান্তি হৈছে বহু কমি থাকিবলগীয়া হৈছে তাতকৈ যেন আপদ আছে ঘৰ ডুবি আছে ঘৰ ভিতৰত এতিয়া কঁকাল হৈ আছে বেদবাৰী কোনো এটুকুৰা জেগাত অনিষ্ট নাই হোৱা বুলি আমি ক'ব নোৱাৰোঁ আমি আজিৰ তাৰিখত এই 9 দিনৰ মূৰত আমি ওলাব পাৰিছোঁ এই অঞ্চললৈ মই অলপ মোৰ দূৰত যদিও মই আজি খোজকাঢ়ি ইয়ালৈ আহিছোঁ দেখিছোঁ যথেষ্ট ক্ষতি হৈছে গতিকে এটা দুখ লগা পৰিৱেশ বহু অঞ্চলত পানী শুকাল যদিও ঘৰত থকাৰ পৰিৱেশই নোহোৱা হ'ল জলপ্ৰলয়ে কেৱল মানুহ বন্যপ্ৰাণীৰ জীৱন কাঢ়ি নিয়াই নহয় তছনছ কৰিলে সপোনৰ ঘৰখন ধন জন সকলো এককাল পলসে পুতি পেলালে ঘৰৰ চোতাল সকলো কাৰোবাৰ ঘৰখন থাকিল যদিও নাবাছিল একোটো সামগ্ৰী শূন্যৰ পৰা আৰম্ভ কৰা জীৱন পুনৰ পিছুৱাই গ'ল শূন্যলৈ অভাৱনীয় ক্ষতিৰ সন্মুখীন হৈ অন্ধকাৰ ভৱিষ্যতৰ আশংকাত কান্দিছে বানাক্ৰান্তই গোটেই সুতটো মানে আমাৰ ঘৰতে ল'লে নাজিৰাৰ গোটেই প্ৰথম সুত সেইটো মানে আমাৰ ঘৰত লৈছে গেট দুখন আছে দুখন গেট খুলিছে আৰু শব্দ কৰিছে আমি বহুত পিছুৱাই গৈছোঁ আমি এতিয়া আৰু আগুৱাই যাব নোৱাৰোঁ সংসাৰলৈ আমি কেনেকৈ জিৰাম ল'ৰা ছোৱালী কেনেকৈ আগুৱাই লৈ যাম আমি সকলো শেষ কাৰো একো নাই শেষ মুঠতে শেষ আমি বহুত পিছুৱাই গ'লোঁ আমি আগুৱাই যাব আৰু নোৱাৰিম কেতিয়াও নোৱাৰিম এই পৰ্যন্ত সংহাৰী বানত প্ৰাণ গ'ল 68 গৰাকী লোকৰ শিৱসাগৰ জিলাতেই সৰ্বাধিক লোকৰ মৃত্যু হৈছে এতিয়াও সন্ধানহীন হৈ আছে বহু লোক শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু সঞ্জয় বৰাৰ সহযোগত নাজিৰাৰ পৰা নবুল কোঁৱৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 19 জুলাইত উজনিৰ 3 জিলাত জলপ্ৰলয়ৰ আঁৰত কি আছিল
কেনেকৈ মুহূৰ্তৰ ভিতৰতে জলবোমাই ধ্বংসস্তূপত পৰিণত কৰিছিল উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিস্তীৰ্ণ অঞ্চল। নিউজ 18ৰ অনুসন্ধানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।